নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলো ভালে থকাটোৱেই বিচাৰোঁ। ময়ো ভালেই আছোঁ, কিন্তু এই খৰালি হোৱাৰ পৰা চুলিবিলাক ইমান শুকান হৈছে আৰু আপডাল কৰিবলৈও সময় নোপোৱা হৈছোঁ। সময় পালেও এলাহ লাগে, গতিকে আজি বোলো এলাহো নকৰোঁ, সময়ো মিলিছে। সেইবাবে ঘৰুৱা উপায় এটা কৰিবলৈ ঘৰুৱা উপায় এটা কৰি চুলিকেইডাল যত্ন কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকেতো সকলোৱে জানেই বাৰু ঘৰুৱা উপায়ো কিছুমান, গতিকে মইনো কি ঘৰুৱা উপায় কৰি চুলি যতন লওঁ, ভিডিঅ'টো কৰি আপোনালোকেও চাই থাকিব, ময়ো ল'ম আৰু আপোনালোককো দেখাম বুলিয়ে ভিডিঅ'টো কৰিলোঁ। স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া মই পিঁয়াজকেইটা গুচাই ল'লোঁ আৰু মিহি মিহিকৈ কুটি লওঁ। কুটি লৈ মানে এই বটলত ভৰাই থৈ দিম। চিচাৰৰ বটল এটা লৈছোঁ, তাতে নাৰিকল তেল অনুমান কৰি ল'ম পিঁয়াজখিনিত কিমান দৰকাৰ হয়। এসপ্তাহ গেলাই থৈ দিম, তাৰপিছত চুলিত ঘঁহিম আগদিনা গধূলি ঘঁহিলেও হ'ব বাৰু। যদি আপোনালোকে পিঁয়াজৰ গোন্ধ বেয়া পায় তেনেহ'লে চুলিখিনি ধোৱা খুব বেছি 2 ঘণ্টামান হ'লেও মূৰত লগাই থৈ দিব। তাৰপিছত লগাই থৈ দিয়াৰ পিছত চেম্পু আৰু আপোনালোকে যি চেম্পু ভাল পায়, চেম্পুৰ সৈতে এল'ভেৰা জেল ঘৰত থকা হ'লেও হ'ব বা কিনি আনিলেও হ'ব। এল'ভেৰা জেলৰ সৈতে মূৰটো ধুই দিব। তেনেকৈ এমাহমান কৰিলেই আপোনালোকৰ চুলি সৰা সমস্যা বন্ধ হ'ব, উফি বন্ধ হ'ব, মানে চুলিখিনি বহুত ভাল হৈ যাব। এইখিনিকে কৰিবলৈ বহুত এলাহ লাগি আছিল, সময়ো নাটনি হৈছিল। চুলিবোৰ সেইকাৰণে বহুত সৰিছে। এতিয়া বোলো সময় অকণমান উলিয়াই তাকে চুলিত ঘঁহিবলৈ বনাইছোঁ আৰু লগতে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছোঁ। যদিহে আপোনালোকৰ চুলিৰ সমস্যা হৈছে তেন্তে আপোনালোকৰো চুলি ভাল হ'ব। তাকে কৰি আছোঁ আৰু এয়া চাওক, এতিয়া পিঁয়াজখিনি মিহি মিহিকৈ কুটি ল'লোঁ। এতিয়া বটলত ভৰাই লৈছোঁ পিঁয়াজখিনি। আমি চোতালতে বহি দুইজনীয়ে অকলে ঘঁহিবলৈ হ'লে বেছি বনাব নালাগে বাৰু। আমি দুজনীমানে ঘঁহিম আৰু কেইদিনমান হ'লেও কিজানি 2 মাহ হ'লে হৈ যাব নেকি। পিঁয়াজ 4টা দিছোঁ আৰু তেল যিমানখিনি দৰকাৰ সিমানখিনি দিম আৰু বটলত ভৰাই। এতিয়া পিঁয়াজখিনি ভৰাই হৈছেগৈ আৰু এতিয়া পিঁয়াজখিনি ভৰোৱা বটলটোত নাৰিকল তেল ভৰাই দিছোঁ। এনেকৈয়ে এসপ্তাহ দিন ৰ'দত থৈ দিম বটলটো, তাৰপিছত চুলিত ল'ম আৰু এইটো আমাৰ ঘৰতে বনোৱা নাৰিকল তেল। তেনেই সহজ ঘৰতে নাৰিকল তেল বনাবলৈ। মই কেতিয়াবা সময় পালে ভিডিঅ' কৰি দেখাম আপোনালোকক, চাই থাকিব। এয়া চাওক, পিঁয়াজখিনি সম্পূৰ্ণকৈ বুৰযোৱাকৈ নাৰিকল তেল ভৰাই দিলোঁ। এতিয়া এই বটলটো এসপ্তাহমান ৰ'দত দিয়াৰ পিছত আমি এই তেল ব্যৱহাৰ কৰিব পাৰিম। এই তেল আমি মূৰ ধোৱা আগদিনা চুলিৰ গুৰিৰ পৰা আগলৈকে মালিচ কৰি ল'ব লাগে আৰু পিছদিনা মূৰটো চেম্পু কৰি দিব লাগে। তেতিয়া যিকোনো চুলিৰ সমস্যা দূৰ হয়। চুলি ফটা, চুলি সৰা, চুলি ৰঙা হোৱা, এই আটাইবিলাক সমস্যা আমাৰ দূৰ হ'ব। আৰু যি চেম্পু ব্যৱহাৰ নকৰোঁ লাগে, তাত আমি ঘৰত যদি এল'ভেৰা গছ আছে তেন্তে সেই পাতৰ পৰা এল'ভেৰা জেল উলিয়াই সেই চেম্পুত মিলাই ল'ব। আৰু ঘৰত যদি নাই, অনলাইনত বা দোকানৰ পৰা আনি মিলাই ল'লেও হ'ব। আৰু আপোনালোকে যদি পিঁয়াজৰ গোন্ধটো বেছি বেয়া পায়, সহ্য কৰিব নোৱাৰে, তেন্তে আগদিনা নল'লেও হ'ব। মূৰ ধোৱা খুব বেছি আধা ঘণ্টামানৰ আগত এই তেল মালিচ কৰি সানি ল'লেও হ'ব। যদিহে ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।